মাৰ্গ্ৰেটত নাট্য কৰ্মশালাৰ সফল সামৰণি। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজন কৰা হয় এই কৰ্মশালা। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে মাৰ্গ্ৰেটত আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালাৰ অন্তৰ্গত নাট কৰ্মশালাৰ আজি সামৰণি পৰে। মাৰ্গ্ৰেটা সমষ্টিৰ অন্তৰ্গত মাৰ্গ্ৰেটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা এই কৰ্মশালা আজি সফল সামৰণি পৰে। কৰ্মশালাত ৩২ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। মাৰ্গ্ৰেটা মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ৰমেন হাজৰিকা, মাৰ্গ্ৰেটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গায়ত্ৰী চৌধুৰী, সমাজকৰ্মী নৰেশ্বৰ হাজৰিকা, মাৰ্গ্ৰেটা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্যধৰ সোণোৱাল আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কৰ্মশালাৰ শেষত প্ৰশিক্ষাৰ্থীসকলক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। বিগত বৰ্ষৰ পৰা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ জৰিয়তে সাংস্কৃতিক পৰিক্ৰমা বিভাগে গ্ৰীষ্মৰ বন্ধৰ সময়ছোৱাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন সুকুমাৰ কলাৰ বিভিন্ন বিষয়ৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। নৃত্যৰ কৰ্মশালা, গীতৰ কৰ্মশালা বা চিত্ৰশিল্পৰ কৰ্মশালা, নাটকৰ কৰ্মশালা। তাৰে অংশস্বৰূপে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত বিগত 5 তাৰিখৰ পৰা, জুলাই মাহৰ 5 তাৰিখৰ পৰা নাটকৰ এক কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত পোনপটীয়াকৈ জড়িত হৈ আছে অসম নাট্য সন্মিলন মাৰ্ঘেৰিটা শাখাই। এইবাৰ আমাৰ এই কৰ্মশালাত সৰ্বমুঠ ৩২ গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। বিগত 5 তাৰিখৰ পৰা 15 দিনীয়া যি কৰ্মশালা, আজি তাৰ সামৰণি অনুষ্ঠান হিচাপে এই কৰ্মশালাত তেখেতসকলে যি শিক্ষা গ্ৰহণ কৰিলে তাৰ ওপৰত ভিত্তি কৰি কিছু সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰিবৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে। তাৰ বাবেই আজি এই অনুষ্ঠান আৰম্ভ কৰা হৈছে আৰু আমি আশা ৰাখিছোঁ চৰকাৰৰ যি পদক্ষেপ, এই পদক্ষেপে ছাত্ৰ ছাত্ৰীসকলৰ মাজত লুকাই থকা যি সাংস্কৃতিক বিষয়ৰ প্ৰতিভা, এই প্ৰতিভাসমূহ তেওঁলোকে বিকাশ কৰাৰ বাবে এখন মঞ্চ পাইছে, বিশেষকৈ গৰমৰ বন্ধৰ সময়ছোৱাত। গতিকে ই এটা খুব সুন্দৰ পদক্ষেপ আৰু তাৰ লগতে স্থানীয়ভাৱে আমাৰ অসম নাট্য সন্মিলন মাৰ্ঘেৰিটা শাখাই যি মাৰ্ঘেৰিটাত নাটকৰ পৰিৱেশ গঢ়াৰ বাবে বিগত বহু বছৰ ধৰি কাম কৰি আহিছে, তেওঁলোকেও ইয়াত হাত উজান দিছে। গতিকে সকলোখিনি মিলি ই এটা খুব সুন্দৰ পৰিৱেশ আৰু ধনাত্মক এটা পৰিৱেশ সৃষ্টি হৈছে। উল্লেখ কৰিব পাৰি যে এই গ্ৰীষ্মকালীন নাট কৰ্মশালাভাগ মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ আছে যোৱা 5 জুলাই তাৰিখৰ পৰা 15 দিনীয়া, আৰু আজি সামৰণি অনুষ্ঠান। আৰু এই সামৰণি অনুষ্ঠানত দুখনকৈ নাট, চুটি নাট, এখন চুটি নাট, এখন আপোনাৰ পূৰ্ণাংগ যদিও শিশু নাট। প্ৰথমখন নাট পূৰ্ণাংগ শিশু নাট হৈছে আপোনাৰ প্ৰকৃতি আৰু মানৱ, আৰু সেই নাটখন মই 2013 চনতে লিখিছিলোঁ আৰু এই নাটখন 17 নম্বৰ বাৰ, এইবাৰ 17তম প্ৰদৰ্শনী হ'ব। যোৱা বছৰ মাকুমকিলা এখন স্কুলৰ সোণালী জয়ন্তীত কৰিছিলোঁ। আৰু তাৰ লগতে থাকিব ইয়াৰে অসমী আই এখন নাট, ইয়াতে স্থলীতে লিখা ৰাজীৱ বৰঠাকুৰ ওৰফে মাইনা দাই এখন লিখিছে, আৰু আমি এই তিনিজনে লগ লাগি এই নাট দুখন প্ৰদৰ্শন কৰিবলৈ লৈছোঁ মাৰ্ঘেৰিটা পাব্লিক হাই ছেকেণ্ডেৰী স্কুলৰ স্থায়ী প্ৰেক্ষাগৃহত।